সৰ্থেবাৰীৰ পথ দুৰ্ঘটনাত প্ৰকৃততে কি হৈছিল? হিতেশ্বৰ লহকৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দুৰ্ঘটনাগ্ৰস্ত যুৱক যুৱতীৰ। দুৰ্ঘটনাৰ সকলো কথা ৰাজহুৱা কৰিলে দুৰ্ঘটনাত পতিত যুৱক যুৱতীয়ে। সৰ্থেবাৰীৰ পথ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণটো কি আছিল? কেনেকৈ সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো? সমগ্ৰ ঘটনা বিৱৰি আজি সন্ধিয়াৰ ভাগত এক সংবাদমেল আয়োজন কৰি বৰ্ণনা কৰিলে দুৰ্ঘটনাগ্ৰস্ত যুৱক আৰু যুৱতীয়ে। দুৰ্ঘটনা সন্দৰ্ভত আক্ৰান্ত যুৱতীগৰাকীয়ে কয়, আমি বৰপেটাত হোলী চাই ঘৰলৈ আহি থকা মুহূৰ্তত সংঘটিত হয় দুৰ্ঘটনাটোৰ কিছু মুহূৰ্তৰ পিছতে একাংশ ৰাইজে আহি মোক আগুৰি ধৰে। আমি 15 তাৰিখ আছিলে মাৰ্চৰ, তো আমি হোলী চাব গ'লোঁ। হোলী চাবৰ পৰা যেতিয়া আহিলোঁ, অহাৰ পিছত মানে দুৰ্ঘটনাটো হৈয়ে যায় ন, আমিতো গম নাপাওঁ দুৰ্ঘটনা কাৰ কেতিয়া কি হ'ব পাৰে। তাৰপিছত মানে হৈ গ'ল আৰু এক্সিডেণ্টটো হৈ যোৱাৰ পিছত মই মানে দেখিছে নিশ্চয়, মই মানে ছিট বেল্টডালত ফচি আছিলোঁ। ফচি থকাৰ পিছত তাৰে ৰাইজৰ মানুহেতো হাল্লা কৰিছে। মোৰ বন্ধু এজনে মানে মোক হেল্প কৰিব আহিছিল। হেল্প কৰাৰ কাৰণে মানে সিহঁতক হিট কৰিছে তেওঁলোকে, মানে ৰাইজৰ মানুহ কৈছে কিয় বাচাব লাগে, দৰকাৰ নাই এনেকৈ তাক মানে মাৰিছে। লগে লগে হিতেশ্বৰ কলিতা নামৰ এজন শিক্ষকে আহি মোক ভিডিঅ' কৰি কয়, তই কিয় নিচা কৰি গাড়ী কিয় চলাইছ আদি নানা প্ৰশ্ন উত্থাপন কৰিছে। 5 মিনিটমান পিছত বহুত মানুহ আহি কিনে মোক ঘেৰা কৰি ধৰিছে, আৰু ঘেৰা কৰি ধৰাৰ পিছত হিতেশ্বৰ লহকৰ বুলি এজন, মানে মই ফেচবুকত চাইছোঁ আৰু ৰাতি তেওঁ ভিডিঅ' এটা দিছে। হিতেশ্বৰ লহকৰ তেওঁৰ মানে লিখা আছে বায়'ত হেড টিচাৰ বুলি লিখা আছে। তেওঁ মানে কৈছে, তেওঁ ভিডিঅ'টো মানে মোবাইলটো ওলাই কিনে মোক বেলেগ কুৱেশ্যন কৰিছে, তই কিয় ড্ৰিংকছ কৰিছ, তই ড্ৰাইভ কিয় কৰিছ। ড্ৰাইভটো মানে ভাবাই নাই, আৰু সিদিনা মানে মোৰ শনিবাৰ আছিল, মই ফাৰ্ষ্টত থাকোঁ শনিবাৰে। মোক মানে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে, এইফালৰ পৰাই কিবা কিবি বহুত বেয়া কমেণ্টছ পাছ কৰি আছে। মই মানে সেইটো টাইমত নাৰ্ভাছ হৈ কিনে মানে এক্সিডেণ্ট এটা হোৱাৰ পিছত মানুহে কি এক্সপেক্টেশ্যন থাকে যে কিবা হেল্প কৰিব, কিন্তু তেওঁলোকে মানে ইমান অত্যাচাৰ কৰিছে, মানে মই একদম মানে ব্লেংক আছিলোঁ মানে সেইটো টাইমত। আমি আটাইকেইজনে নাৰ্ভাছ ফিল কৰিছিলোঁ। একাংশ লোকে আমাৰ গাড়ীখন বগৰাই দিছে, আমাৰ গাড়ীত চিগাৰেটৰ পেকেট ভৰাই দিছে, মই নিজ চকুৰে দেখিছোঁ বুলি আক্ৰান্ত যুৱতীগৰাকী এনে কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে। ড্ৰিংকছটো মইতো ক'লোঁ, সেইদিনা মোৰ ফাৰ্ষ্ট আছিলে, মই ড্ৰিংকছ কৰা নাছিলোঁ, আৰু মই ফ্ৰণ্ট ছাইডত আছিলোঁ, আৰু ড্ৰিংকছ একচুৱেলি কোনো কৰা নাছিলে। তাত কিবা বটল পোৱা বুলি দিছে, আৰু ৰাইজৰ মানুহে আমাৰ গাড়ীখন উল্টাই দি কিনে মানে কিবা কিবি চিগাৰেটৰ কিবা পেকেট, কিবা চেণ্ডেল, কিবা কিবি তেনেকৈ ভৰাই দিছে। মই গম নাপাওঁ, মানে শুনিব পাইছোঁ, মানে দেখিছোঁ আৰু যেতিয়া মানে পুলিচ ষ্টেচনত আহে। তাৰপিছত গাড়ীখন উল্টাই দিছে, কিবা কৰিছে, ভিডিঅ'বোৰ পাইছোঁ। তো সেইটো ক্ষেত্ৰত মই গম নাপাওঁ, মানে কেনেকৈ কি বস্তু কেনেকৈ আহিল সেইটো মই গম নাপাওঁ। ঘটনা সন্দৰ্ভত আজি হিতেশ্বৰ লহকৰৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত এজাহাৰ দাখিল কৰাৰ কথাও উল্লেখ কৰে আক্ৰান্ত যুৱতীগৰাকীয়ে। মই এইটোৱে বিচাৰোঁ যে মানে নেক্সট যদি নকৰক ভগৱানে, কিন্তু নেক্সট যদি তাত কোনোবাই এনেকুৱা বিপদত পৰে, ৰাইজৰ মানুহখিনি এটলিষ্ট মানে এনেকুৱা কৰিব নালাগে, কাৰণ তেওঁলোকে বুজি পাব লাগিব যে মানে ডাইৰেক্ট কেমেৰাটো ওলাই কিনে ভিডিঅ' কৰিলে নহয়। 5 মিনিটৰ ভিডিঅ' এটাত তেওঁলোকে যিমানখিনি কৈছে সেইখিনি মানে তেওঁলোকে যাতে নেক্সট কাৰো লগতে তেনেকুৱা নকৰক। ইফালে ঘটনা সন্দৰ্ভত আক্ৰান্ত যুৱকগৰাকীয়ে উক্ত ঘটনাৰ পিছত একাংশ লোকে দুৰ্ব্যৱহাৰ কৰাৰ কথা সদৰি কৰি ভৱিষ্যতে কোনো লোকৰ সৈতে এনে কাৰ্য নকৰিবলৈ সেই লোকসকলক আহ্বান জনায়। গুৱাহাটীত এই মানে মানুহটো তলত সোমাই গৈছিল, সোমাই যোৱাতে তাৰমানে গলটো মানে সেই হৈ নাই, তাই উশাহ ল'ব পৰা নাই। তাৰমানে তাই মানে অলপমান সেই কৰিছে। তাত মই এতিয়া এই বাচ্ছা গ'লোঁ, এইটো এই এই মানুহটো সোমাই গৈছে। তাত মানে গলটো মানে চিট বেল্ট মাৰিছিলে, তাত চিট বেল্ট মানে এই গলটো ফাঁচি গৈছে, নিজে ওলাই হোৱা নাই। তাত মই গ'লোঁ, মই তেওঁক দেখা পাই মই তেওঁক চিট বেল্ট খুলিব গৈছিলোঁ। খুলিব যাওঁতে মানে মোক দুটা মানে পিছফালৰ পৰা আক্ৰমণ কৰিছে। তাৰপিছত মই সেইটো সেই কৰা নাই, তাত কোনোবা এজন আহি বিচাৰিছে, তাত মই এক দাঙি মানে বাহিৰত উলিয়াই আনিলোঁ। উলিয়াই অনাৰ পিছত মানে তাত হাল্লা লাগে, তাত কোনোবাই কিবা কৈছে এওঁলোকে ড্ৰিংকছ কৰিছে, এওঁলোকে কিবা কৰিছে, সেইবিলাক বেয়া কমেণ্ট পাছ কৰিছে। তাৰপিছত তাত মই ক'লোঁ, দাদা আপোনালোক প্লিজ ইমান হাল্লা নকৰিব, এই ছোৱালীজনী মোৰ ফাটিছে, এওঁলোক লৈ যাওক, মেডিকেলত লৈ যাওক। মই সেনেকৈ কৈছিলোঁ মাত্ৰ, সেনেকৈ কোৱাৰ লগে লগে এজন মানুহে কৈছে ইয়াক মাৰ, সেনেকৈ কৈ মোকতো আক্ৰমণ কৰিছে ফাৰ্ষ্ট। বগৰাই দিছে, পিছভাগৰ গ্লাছ ভাঙিছে, ডিক্কি ভাঙিছে, আৰু ক'বাৰ কিবা নকয়, গাড়ীখন নালাত পেলাই দিছে। মানে আমাৰ গাড়ীখন পাব্লিকে গোটেইখিনি ভাঙি দিছে। আৰু যাতে আমি ভৱিষ্যতে এনেকুৱা ঘটনা ভগৱানে নকৰক, যদি হয় এনেকুৱা ঘটনা পিছত কেতিয়াবা, মই আপোনালোক সকলোকে মই এটাই অনুৰোধ কৰিছোঁ যে এনেকুৱা কাৰো লগত নকৰক কেতিয়াও।